নমস্কাৰ মই আজি এটা ভিডিঅ' বনাইছো ভিডিঅ'টো বিশেষকৈ বনাইছো মানে এতিয়া যদি আপোনালোকে জানে অসমত বানপানী হৈছে যোৰহাট শিৱসাগৰ চৰাইদেউ লগতে বহুতো ঠাই এতিয়া পানীৰ কবলত পৰিছে আৰু যোৰহাটতো এনেকুৱা এখন ঠাই আছে য'ত এতিয়ালৈকে মানে কোনো সাহায্য পোৱা নাই চৰকাৰী বেচৰকাৰী কোনো ধৰণৰ সাহায্য এতিয়ালৈকে পোৱাই নাই আপোনালোকে এই ভিডিঅ'টো যিসকলৰ হাতত পৰে আপোনালোকে প্লিজ ভিডিঅ'টোত শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব যাতে মানে এজন ভাল ব্যক্তিৰ হাতত ভিডিঅ'টো পৰে আৰু যি সহায় কৰিবলৈ আগবাঢ়ি আহে আমিও আমাৰ ফালৰ পৰা চেষ্টা কৰিম সহায় কৰিবলৈ আপোনালোকেও সহায় কৰিব বুলি আশা থাকিলে মানে প্ৰথম সেই জেগাটোত পানী হৈছিলে পানী হোৱাৰ পিছত প্ৰথম পানী শুকালে তাৰ পিছতে আকৌ এতিয়া মানে নতুনকৈ পানী হৈছে 2-3 দিনৰ পৰা মানুহৰ থাকিবলৈ কোনো মানে স্থান নাইকিয়া হৈছে য'ত ত'ত মানে য'তে ত'তে থাকিবলগীয়া হৈছে গোটেই ঘৰ দুৱাৰ মানে জীৱ জন্তু ঘৰ মানুহ সব গুচি গৈছে পানীত কোনো একো মানে কৰিবই নোৱাৰিলে একো মানে বস্তু ৰখাবও নোৱাৰিলে সব পানীত গৈছে আপোনালোকক মই এটা ভিডিঅ' ক্লিপ দেখুৱাম সেই ক্লিপটোত চাব আৰু তেতিয়া আপোনালোকে গম পাব নিজে মই এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যাতে সেইসকল মানুহ কমেও 30-40 ঘৰ মানুহ এতিয়াও সেই জেগাটোত পানীত আছে পানীত তেওঁলোকৰ ঘৰ দুৱাৰ সব গুচি গৈছে আপোনালোকক মই দেখুৱাম আপোনালোকে চাব আৰু আপোনালোকেও সহায় কৰিব বুলি আশা থাকিলে ধন্যবাদ এয়া মানে যিঘৰ মানুহ তেখেতলোকৰ ঘৰৰ মানুহে এয়া সহায় কৰিছে আৰু এই ভিডিঅ'টো মই দাদা এজনৰ তাত পাইছিলোঁ দাদাজনেও মোক দি থৈছিলে শ্বেয়াৰ কৰিবলৈ তো আপোনালোকে চাব আৰু যিমান পাৰে সহায় কৰিব দেখিছে কিমান পানী হৈছে এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী সাহায্যও পোৱা নাই আৰু কোনো মানুহ এতিয়ালৈকে সহায় কৰিবলৈ আগবাঢ়ি অহাই নাই এনেকুৱা এটা অৱস্থাত আমি যদি সহায় নকৰোঁ তেওঁলোকক তেতিয়াহ'লে কি হ'ব আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকেও সহায় কৰিবলৈ চেষ্টা কৰিব যাতে সেই মানুহকেইঘৰে কিবা এটা খাবলৈ পায় আজি 3-4 দিন ধৰি একো খাবলৈ পোৱা নাই আৰু একো পোৱাই নাই সাহায্যও একো পোৱা নাই চৰকাৰে মাত্ৰ মানে তেওঁলোকক যেতিয়া ইলেকশ্যন হয় সেই ইলেকশ্যনৰ সময়ত ভোটৰ কাৰণেহে ব্যৱহাৰ কৰে তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী সাহায্য পোৱা নাই আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব প্লিজ